আজি 21/4/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপদাদা ৰিভাইজ 30-3-1999 মধুবন। আজি বাবাই কৈছে, তীব্ৰ পুৰুষাৰ্থৰ নিষ্ঠাক জ্বলাৰূপ কৰি বেহদৰ বৈৰাগ্য বৃত্তিৰ প্ৰকম্পন বিয়পাই দিয়া। আজি বাপদাদাই প্ৰতিগৰাকী সন্তানৰ মস্তকত 3ডাল ৰেখা প্ৰত্যক্ষ কৰি আছে। তাৰ ভিতৰত এডাল ৰেখা হৈছে পৰমাত্মা প্ৰতিপালনৰ ভাগ্য ৰেখা। এই পৰমাত্মা প্ৰতিপালনৰ ভাগ্য গোটেই কল্পত এতিয়া এবাৰেই প্ৰাপ্ত হয়। এই সংগম যুগৰ বাহিৰে এই পৰমাত্মা প্ৰতিপালন কেতিয়াও প্ৰাপ্ত হ'ব নোৱাৰে। এই পৰমাত্মা প্ৰতিপালন বহুত কম সংখ্যক সন্তানৰ প্ৰাপ্ত হয়। দ্বিতীয়ডাল ৰেখা হৈছে পৰমাত্মা শিক্ষাৰ ভাগ্যৰ ৰেখা। পৰমাত্মা শিক্ষা এয়া কিমান ভাগ্যৰ কথা যে স্বয়ং পৰমাত্মা শিক্ষক হৈ পঢ়াই আছে। তৃতীয় ৰেখাডাল হ'ল পৰমাত্মা প্ৰাপ্তিৰ ৰেখা। ভাবা কিমান প্ৰাপ্তি আছে। সকলোৰে স্মৃতিত আছে নহয়, প্ৰাপ্তিৰ তালিকা কিমান দীঘলীয়া। প্ৰত্যেকৰে মস্তকত এই 3ডাল ৰেখা চিকমিকাই আছে। নিজক এনেকুৱা ভাগ্যৱান আত্মা বুলি ভাবানে? প্ৰতিপালন, শিক্ষা আৰু প্ৰাপ্তি। লগতে বাপদাদাই সন্তানসকলৰ নিশ্চয়তাৰ আধাৰত আত্মিক নিচাও লক্ষ্য কৰি আছে। প্ৰতিগৰাকী পৰমাত্মা সন্তান কিমান আত্মিক নিচা থকা উচিত। গোটেই বিশ্বত আৰু গোটেই কল্পত সকলোতকৈ উচ্চও হয়, মহানো হয় আৰু পবিত্ৰও হয়। তোমালোকৰ নিচিনা পবিত্ৰ আত্মা শৰীৰেৰে মনেৰেও দেৱৰূপত সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী আন কোনো নহয়। আকৌ উচ্চতমো হোৱা, পবিত্ৰতমো হোৱা, লগতে সকলোতকৈ চহকীও হোৱা। বাপদাদাই স্থাপনৰ সময়তো সন্তানসকলক সোঁৱৰাই দিছিল আৰু গৌৰৱেৰে সংবাদপত্ৰতো প্ৰকাশ কৰিছিল যে ওম মণ্ডলী বিশ্বৰ ভিতৰত সকলোতকৈ চহকী। এয়া স্থাপনৰ সময়ৰ তোমালোক সকলোৰে মহিমা। এদিনত যিমানেই ডাঙৰ অনেক কোটিপতি হওক, কিন্তু তোমালোকৰ সমান চহকী হ'ব নোৱাৰে। ইমান চহকী হোৱাৰ সাধন কি? বহুত সৰু সাধন। মনুষ্যই সকলোতকৈ চহকী হ'বৰ বাবে কিমান পৰিশ্ৰম কৰে আৰু তোমালোকে কিমান সহজে মালামাল হৈ যোৱা। জানা নহয় সাধন কি? কেৱল সূক্ষ্ম বিন্দু লগাব লাগে। বছ, বিন্দু লগালা, উপাৰ্জন হ'ল। আত্মাও বিন্দু, পিতাও বিন্দু আৰু ড্ৰামাপূৰ্ণ বিৰাম লগোৱা, এয়াও বিন্দু। তেন্তে বিন্দু আত্মাক স্মৰণ কৰিলা, উপাৰ্জন বৃদ্ধি হ'ল। এনেকৈ লৌকিকতো চোৱা, বিন্দুৰেই সংখ্যা বৃদ্ধি পায়। একৰ আগত বিন্দু লগোৱা, তেন্তে কি হৈ যায়? 10। 2টা বিন্দু লগোৱা, 3টা বিন্দু লগোৱা, 4টা বিন্দু লগোৱা, বাঢ়ি গৈ থাকে। তেন্তে তোমালোকৰ সাধন কিমান সহজ। মই আত্মা, এইটো স্মৃতিৰ বিন্দু লগোৱা, অৰ্থাৎ সম্পদ জমা হোৱা। আকৌ পিতা বিন্দু লগোৱা আৰু সম্পদ জমা হ'ল। কৰ্মত, সম্বন্ধ, সম্পৰ্কত ড্ৰামাৰ পূৰ্ণ বিৰাম লগোৱা। অতীতত পূৰ্ণ বিৰাম লগালা আৰু সম্পদ বৃদ্ধি হ'ল। তেন্তে কোৱা, গোটেই দিনটোত কিমানবোৰ বিন্দু লগোৱা। আৰু বিন্দু লগোৱা কিমান সহজ। কঠিন হয় নেকি? বিন্দু পিছলি যায় নেকি? বাপদাদাই উপাৰ্জনৰ সাধন কেৱল এয়াই শিকাইছে যে বিন্দু লগাই যোৱা। তেন্তে সকলোৱে বিন্দু লগাব জানানে? যদি জানা, তেন্তে এখন হাতেৰে চাপৰি বজোৱা। দৃঢ় হয় নহয়? নে কেতিয়াবা পিছলি যায়, কেতিয়াবা লাগি যায়? সকলোতকৈ সহজ হৈছে বিন্দু লগোৱা। কোনোবা লাগিলে স্থূল চকুৰে অন্ধও হওক, তেওঁ যদি কাগজত পেঞ্চিল ৰাখে, তেন্তে বিন্দু লাগি যায় আৰু তোমালোকেতো ত্ৰিনেত্ৰী হোৱা। সেয়েহে এই 3টা বিন্দু সদায় ব্যৱহাৰ কৰিবা। প্ৰশ্নবোধক চিহ্ন কিমান বেঁকা, লিখি চোৱা, বেঁকা হয় নহয়? আৰু বিন্দু কিমান সহজ,
সেয়েহে বাপ দাদাই ভিন্ন ভিন্ন ৰূপেৰে সন্তানসকলক সমান কৰি তোলাৰ বিধি শুনাই থাকে। বিধি হ'ল বিন্দু, আন কোনো বিধি নাই। যদি বিদেহী হোৱা তেতিয়াও বিধি হ'ল বিন্দু হোৱা, অশৰীৰী হোৱা, কৰ্মাতীত হোৱা, সকলোৰে বিধি হৈছে বিন্দু। সেয়েহে বাপ দাদাই আগতেও কৈছে, অমৃতবেলা বাপ দাদাৰ সৈতে মিলন উদযাপন কৰি বাৰ্তালাপ কৰি যেতিয়া কাৰ্য কৰিবলৈ লোৱা তেতিয়া প্ৰথমে 3টা বিন্দুৰ তিলক মস্তকত লগাবা। সেই ৰঙা বিন্দুৰ তিলক লগাবলৈ আৰম্ভ নকৰিবা, কিন্তু স্মৃতিৰ তিলক লগোৱা আৰু পৰীক্ষা কৰা কোনো কাৰণতেই যাতে এই স্মৃতিৰ তিলক যাতে আঁতৰি নাযায়। অবিনাশী মচিব নোৱাৰা তিলক আছেনে? বাপ দাদাই সন্তানসকলৰ স্নেহো লক্ষ্য কৰে। কিমান মৰমেৰে দৌৰি দৌৰি মিলন উদযাপন কৰিবলৈ আহি উপস্থিত হৈছে। আকৌ আজি প্ৰেক্ষাগৃহত মিলন উদযাপন কৰিবৰ বাবে কিমান পৰিশ্ৰমেৰে, কিমান মৰমেৰে নিদ্ৰা তৃষ্ণা পাহৰি প্ৰথম নম্বৰৰ সমীপত বহিবৰ বাবে পুৰুষাৰ্থ কৰে। বাপ দাদাই সকলো লক্ষ্য কৰে। কি কৰে সেই গোটেই ড্ৰামা লক্ষ্য কৰে। বাপ দাদাই সন্তানসকলৰ স্নেহত উৎসৰ্গিতও হয় আৰু এয়াও সন্তানসকলক কয় যে যেনেকৈ সাকৰত মিলন উদযাপন কৰিবলৈ দৌৰি দৌৰি আহা, তেনেকৈ পিতাৰ সমান হ'বলৈও তীব্ৰ পুৰুষাৰ্থ কৰা। এই ক্ষেত্ৰত ভবা নহয় যে সকলোতকৈ আগত বহোঁ। সকলোৱেতো 1 নম্বৰত বহিব নোৱাৰে। এইখন সাকাৰী জগত হয় নহয়। সেয়েহে সাকাৰী জগতত নিয়ম ৰাখিবলগীয়া হয়। বাপ দাদাই সেই সময়ত ভাবে যে সকলো আগত বহি যাওক, কিন্তু এয়া হ'ব পাৰেনে? হয়ো আছে কেনেকৈ? পিছৰ সকলক বাপ দাদাই সদায় নয়নত সমাহিত হৈ থকা দেখে। সকলোতকৈ সমীপ হৈছে নয়ন। গতিকে পিছত বহা নাই, বাপ দাদাৰ নয়নত বহি আছা, চকুৰ মণি হোৱা। পিছত বহাসকলে শুনিলানে? দূৰৈত নাই, সমীপত আছা। শৰীৰেৰে পিছত বহি আছা, কিন্তু আত্মা সকলোতকৈ সমীপৰ হয়। সেই বাপ দাদাইতো সকলোতকৈ অধিক পিছত বহা সকলকে চায়। চোৱা, সমীপৰ সকলৰ এই স্থূল নয়নেৰে চোৱাৰ সুযোগ আছে আৰু পিছৰ সকলৰ এই নয়নেৰে চোৱাৰ সুযোগ নাই। সেয়াই বাপ দাদাই নয়নত সমাহিত কৰি লয়। বাপ দাদাই মিচিকিয়াই থাকে। 2 বাজে আৰু শাৰী আৰম্ভ হৈ যায়। বাপ দাদাই বুজি পায় যে সন্তানসকল থিয় হৈ হৈ ভাগৰিও পৰে। কিন্তু বাপ দাদাই সকলো সন্তানক স্নেহৰ মালিচ কৰি দিয়ে। ভৰিৰ মালিচ হৈ যায়। বাপ দাদাৰ মালিচ দেখিছা নহয়, বহুত উপৰাম আৰু স্নেহী। আজি সকলোৱে এইটো ছিজনৰ অন্তিম সুযোগ ল'বৰ বাবে চাৰিওফালৰ পৰা দৌৰি দৌৰি আহি উপস্থিত হৈ গৈছে। ভাল কথা, পিতাৰ সৈতে মিলনৰ উৎসাহ উদ্দীপনাই সদায় আগুৱাই লৈ যায়। কিন্তু বাপ দাদাইতো সন্তানসকলক এটা ছেকেণ্ডৰ বাবেও পাহৰি নাযায়, কিয়নো কল্পান্তত লগ পোৱা অতিকৈ মৰমৰ হোৱা। চোৱা, দেশ বিদেশৰ ক'ৰ ক'ৰ চুক কোণৰ পৰা পিতাইহে তোমালোকক বিচাৰি উলিয়ালে। তোমালোকে পিতাক বিচাৰি উলিয়াব পাৰিলা জানো? দিগভ্ৰান্ত হৈ থাকিলা, কিন্তু প্ৰাপ্ত কৰিব নোৱাৰিলা। আৰু পিতাই ভিন্ন ভিন্ন দেশ, গাঁও, চহৰ য'তেই পিতাৰ সন্তান আছে তাৰ পৰা বিচাৰি উলিয়ালে, নিজৰ কৰি ল'লে। গীত গোৱা নহয়, মই বাবাৰ আৰু বাবা মোৰ। জাতি, দেশ, বৰণ একোৱেই নাচালে। সকলোৰে মস্তকত একমাত্ৰ আত্মিক ৰং জ্যোতিবিন্দুক চালে। ডবল বিদেশীসকলে কি ভাবা? পিতাই জাতি চালেনে? কলা, বগা, শ্যাম, সুন্দৰ এয়া চালেনে? একোৱেই নাচালে। মোৰ হয় এইটোও চালে। তেন্তে কোৱা, পিতাৰ স্নেহ আছেনে? তোমালোকৰ স্নেহ আছে? কাৰ আছে? দুয়োৰে আছে। সন্তানসকলো উত্তৰ দিয়াত বুদ্ধিমান হয়। কয়, বাবা আপুনিয়েই কয় স্নেহ দিলে স্নেহ পায়।
তেন্তে আপোনাৰ স্নেহ আছে, তেন্তে আমাৰো আছে, সেইবাবেইতো আকৰ্ষিত কৰে। সন্তানসকলো বুদ্ধিমান আৰু পিতা আনন্দিত হয় যে সন্তানসকলৰ ইমান সাহস আৰু উৎসাহ উদ্দীপনা আছে। বাপ দাদাৰ ওচৰলৈ বহুত সন্তানৰ 15 দিনৰ খতিয়ানৰ তালিকা ফলাফল আহিছে। এই কথাটো বাপ দাদাই চাৰিওফালৰ ফলাফলত দেখিছে যে গৰিষ্ঠ সংখ্যক সন্তানে মনোযোগ দিছে। শতাংশ যিমান নিজেও বিচাৰে সিমান হোৱা নাই, কিন্তু মনোযোগ দিছে আৰু অন্তৰেৰে যিসকল তীব্ৰ পুৰুষাৰ্থী সন্তান তেওঁলোক নিজৰ প্ৰতিজ্ঞা পূৰা কৰাৰ লক্ষ্যৰে আগবাঢ়িও আছে। আগবাঢ়ি লক্ষ্যস্থানত উপস্থিত হৈয়ে যায়। কম সংখ্যকে এতিয়াও কেতিয়াবা অসাৱধানতা আৰু কেতিয়াবা আলস্যৰ বশীভূত হৈ মনোযোগ কমকৈ দি আছে। তেওঁলোকৰ এটা বিশেষ শ্লোগান আছে, হৈয়েই যাব, হ'ব লাগে, নহয় হৈ যাব, হৈয়েই যাব, এয়া হ'ল অসাৱধানতা, হ'বই লাগে, এয়া হ'ল তীব্ৰ পুৰুষাৰ্থ। বাপ দাদাই প্ৰতিজ্ঞা বহুত শুনে, বাৰে বাৰে প্ৰতিজ্ঞা বহুত ভাল কৰে। সন্তানসকলে প্ৰতিজ্ঞা ইমান ভাল সাহসেৰে কৰে যে সেই সময়ত বাপ দাদাকো সন্তানসকলে দিলখুচ মিঠাই খুৱাই দিয়ে, পিতাইও খাই লয়। কিন্তু প্ৰতিজ্ঞা অৰ্থাৎ পুৰুষাৰ্থৰ সৰ্বাধিক লাভ। যদি লাভ নাই তেন্তে প্ৰতিজ্ঞা সমৰ্থ নহয়। গতিকে প্ৰতিজ্ঞা নিশ্চয় কৰা, তথাপিও দিলখুচ মিঠাইটো খুওৱা নহয়। লগতে তীব্ৰ পুৰুষাৰ্থৰ নিষ্ঠাক অগ্নিৰূপ কৰি তোলা, জ্বলামুখী হোৱা, সময় অনুসৰি বাকী থকা মনৰ সম্বন্ধ সম্পৰ্কৰ যি হিচাপ নিকাচ আছে সেয়া জ্বলাস্বৰূপৰ ভস্ম কৰা। নিষ্ঠা আছে, এই ক্ষেত্ৰত বাপ দাদাইও উত্তীৰ্ণ কৰাই, কিন্তু এতিয়া নিষ্ঠাক অগ্নিৰূপত আনা। বিশ্বত এফালে ভ্ৰষ্টাচাৰ, অত্যাচাৰৰ জুই জ্বলিব, আনফালে তোমালোক সন্তানসকলৰ শক্তিশালী যোগ আৰু নিষ্ঠাৰ অগ্নি জ্বলাৰূপৰ আৱশ্যক। এই জ্বলাৰূপে এই ভ্ৰষ্টাচাৰ অত্যাচাৰৰ অগ্নি সমাপ্ত কৰিব আৰু সকলো আত্মাক সহযোগ দিব। তোমালোকৰ নিষ্ঠা জ্বলাৰূপৰ হওক, অৰ্থাৎ যোগ শক্তিশালী হওক, তেতিয়া এই স্মৃতিৰ অগ্নিয়ে সেই অগ্নিক সমাপ্ত কৰিব আৰু আনফালে আত্মাসকলক পৰমাত্মা বাৰ্তাৰ শীতল স্বৰূপৰ অনুভূতি কৰাব। বেহদৰ বৈৰাগ্য বৃত্তি প্ৰজ্বলিত কৰাব, এফালে ভস্ম কৰিব, আনফালে শীতলো কৰিব। বেহদৰ বৈৰাগ্যৰ লহৰ বিয়পাব। সন্তানসকলে কয়, মোৰ যোগটো আছে, পিতাৰ বাহিৰে আন কোনো নাই। এয়া বহুত ভাল, কিন্তু সময় অনুসৰি এতিয়া জ্বলাৰূপ হোৱা। স্মাৰকত শক্তিসকলৰ যি শক্তিৰ ৰূপ, মহাশক্তিৰ ৰূপ, সৰ্বশস্ত্ৰধাৰীৰ ৰূপ দেখুৱাইছে, এতিয়া সেই মহাশক্তিৰ ৰূপ প্ৰত্যক্ষ কৰা। পাণ্ডৱেই হওক বা শক্তিয়েই হওক, সকলো সাগৰৰ পৰা ওলোৱা জ্ঞান নদী, সাগৰ নহয়, নদী হোৱা, জ্ঞান গংগা হোৱা। গতিকে জ্ঞান গংগাবোৰে এতিয়া আত্মাসকলক নিজৰ জ্ঞানৰ শীতলতাৰ দ্বাৰা পাপৰ অগ্নিৰ পৰা মুক্ত কৰা। এয়া হ'ল বৰ্তমান সময়ৰ ব্ৰাহ্মণৰ কাৰ্য। সকলো সন্তানে সোধে, এইটো বছৰ কি সেৱা কৰোঁ? গতিকে বাপ দাদাই প্ৰথম সেৱা এয়াই শুনায় যে এতিয়া সময় অনুসৰি সকলো সন্তান বানপ্ৰস্থ অৱস্থাত আছে। বানপ্ৰস্থীয়ে নিজৰ সময় সাধন সকলো সন্তানসকলক দি স্বয়ং বানপ্ৰস্থ হয়। তেনেকৈ তোমালোক সকলোৱে নিজৰ সময়ৰ ৰূপী সম্পদ, শ্ৰেষ্ঠ সংকল্পৰূপী সম্পদ এতিয়া আনৰ প্ৰতি ব্যৱহাৰ কৰা। নিজৰ প্ৰতি সময় সংকল্প কমকৈ ব্যৱহাৰ কৰা। আনৰ প্ৰতি ব্যৱহাৰ কৰিলে নিজেও সেই সেৱাৰ প্ৰত্যক্ষ ফল খোৱাৰ নিমিত্ত হৈ যাবা। মনৰ সেৱা, বাণীৰ সেৱা আৰু সকলোতকৈ অধিক ব্ৰাহ্মণেই হওক বা যিয়েই সম্বন্ধ সম্পৰ্কত আহে,
তেওঁলোকক মাষ্টাৰ দাতা হৈ কিবা নহয় কিবা দি যোৱা, নিস্বাৰ্থ হৈ আনন্দ দিয়া, শান্তি দিয়া, আনন্দৰ অনুভূতি কৰোৱা, প্ৰেমৰ অনুভূতি কৰোৱা, দিব লাগে আৰু দিয়া, অৰ্থাৎ স্বতঃ লোৱা। যিয়েই যি সময়ত যি ৰূপত সম্বন্ধ সম্পৰ্কত আহে কিবা যাতে লৈ যায়। তোমালোক মাষ্টাৰ দাতাৰ ওচৰলৈ আহি খালী হৈ যাতে নাযায়। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা, চলা ফুৰা কৰোঁতেও যদি কোনোবা সন্তান সন্মুখলৈ আহে তেতিয়া কিবা নহয় কিবা অনুভূতি অবিহনে খালী হৈ নাযায়। এইটো পৰীক্ষা কৰা, যিয়ে আহিল লগ কৰিলে কিবা দিলানে খালী হৈ গ'ল। সম্পদেৰে যি ভৰপূৰ তেওঁ নিদিয়াকৈ থাকিব নোৱাৰে। অক্ষয় অখণ্ড দাতা হোৱা, কোনোবাই বিচাৰক এনেকুৱা নহয়। দাতাই কেতিয়াও এইটো নাচায় যে এওঁ বিচাৰক তেতিয়া দিম। অখুণ্ড অখুত মহাদানী মহাদাতাই স্বয়ং দিয়ে। গতিকে এইটো বছৰ প্ৰথম সেৱা মহান দাতাৰ কৰা। তোমালোকে দাতাৰ দ্বাৰা যি পাইছা সেয়া দিয়া। ব্ৰাহ্মণ কোনো ভিক্ষাৰী নহয়, কিন্তু সহযোগী হয়। সেয়েহে ব্ৰাহ্মণসকলে পৰস্পৰ ইজনে সিজনক দান দিব নালাগে, সহযোগ দিব লাগে। এইটো হ'ল প্ৰথম নম্বৰৰ সেৱা। আৰু লগতে বাপদাদাই বিদেশৰ সন্তানসকলৰ আনন্দৰ খবৰ শুনিলে। বাপদাদাই দেখিলে যে এই সৃষ্টিৰ আৱাজ বিয়পোৱাৰ নিমিত্তে বাপদাদাই যি মাইক নাম দিছে, বিদেশৰ সন্তানসকলে পৰস্পৰ এইটো কাৰ্য কৰিছে, আৰু যিহেতু পৰিকল্পনা কৰা হৈছে তেন্তে বাস্তৱত হ'বই। কিন্তু ভাৰততো যি 13টা মণ্ডল আছে, প্ৰতিটো মণ্ডলৰ পৰা অতি কমেও এগৰাকী এনেকুৱা নিমিত্ত সেৱাধাৰী হওক, যাক মাইক বুলি কোৱা হয় বা যি বুলিয়ে কোৱা, আৱাজ বিয়পোৱা, কোনোবা নিমিত্ত তৈয়াৰ কৰা। এয়া বাপদাদাই একেবাৰে কমকৈ কৈছে। কিন্তু যদি ডাঙৰ ডাঙৰ দেশত এনেকুৱা নিমিত্ত হওঁতা আছে, তেন্তে কেৱল মণ্ডল সকলৰেই নহয়, কিন্তু ডাঙৰ দেশবোৰৰ পৰাও এনেকৈ তৈয়াৰ কৰি কাৰ্যসূচী হাতত ল'ব লাগে। বাপদাদাই বিদেশৰ সন্তানসকলক অন্তৰেৰে অভিনন্দন জনালে। এয়া মুখেৰেও অভিনন্দন জনাই আছে যে বাস্তৱত ৰূপায়িত কৰা পৰিকল্পনা প্ৰথমে বাপদাদাৰ সন্মুখলৈ আনিলে। এনেয়ে বাপদাদাৰ জানে যে ভাৰতত আৰু সহজ, কিন্তু এতিয়া কিছু গুণগত সেৱা কৰি সহযোগী সমীপত আনা। বহুত সহযোগী আছে, কিন্তু সংগঠনত তেওঁলোকক আৰু সমীপত আনা। লগতে ব্ৰাহ্মণ আত্মাসকলৰ মাজত আৰু সমীপত আনিবৰ বাবে সকলোফালে বা মধুবনত চাৰিওফালে জ্বলা স্বৰূপৰ বায়ুমণ্ডল তৈয়াৰ কৰিবৰ বাবে লাগিলে যাক ভাতৃ বুলি কোৱা সেয়া কৰা, বা পৰস্পৰ সংগঠনত গুণাগথা কৰি জ্বালা স্বৰূপৰ অনুভৱ কৰোৱা আৰু আগবঢ়াই লৈ যোৱা, তেতিয়া এইটো সেৱাত লাগি যাব। এতিয়া যিবোৰ সৰু সৰু কথা আছে, য'ত সময় খৰচ হয়, পৰিশ্ৰম হয়, হতাশ হৈ যায়, সেই সকলোবোৰ এনেকুৱা লাগিব যেন জ্বালামুখী সৰ্বোচ্চ স্থিতি, আৰু তাৰ আগত এই সময় খৰচ কৰা, পৰিশ্ৰম কৰা সেই পুতলাৰ খেল যেন অনুভৱ হ'ব। স্বতঃ সহজে নিৰাপদ হৈ যাব। বাপদাদাই ক'লে নহয় যে সকলোতকৈ অধিক বাপদাদাৰ দয়া তেতিয়া উপজে যেতিয়া দেখে যে মাষ্টাৰ সৰ্বশক্তিমান, সন্তান আৰু সৰু সৰু কথাৰ বাবে পৰিশ্ৰম কৰে। জ্বালামুখী ৰূপৰ প্ৰেম কম, সেইবাবে পৰিশ্ৰম কৰিবলগীয়া হয়। গতিকে এতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হোৱা, অসাৱধান নহবা, কিন্তু পৰিশ্ৰমৰ পৰা মুক্ত হোৱা। এনেকৈ নাভাবিবা যে পৰিশ্ৰমটো কৰিব নালাগে, গতিকে আৰামত শুই যাওঁ, কিন্তু প্ৰেমেৰে পৰিশ্ৰম সমাপ্ত কৰা, অসাৱধানতাৰে নহয়। বুজিলা কি কৰিব লাগে? এতিয়া বাপদাদাতো আহিব লাগিবই। সোধে আগলৈ কি হ'ব? বাপদাদা আহিবনে নাহে? বাপদাদাইতো নাহো বুলি নকয়, হয় হয় বুলিয়ে কয়। সন্তানসকলে কয়, হুজুৰ
পিতাই কয়, হয় হাজিৰ। তেন্তে বুজিলা কি কৰিব লাগে, কি কৰিব নালাগে। প্ৰেমেৰে পৰিশ্ৰম নোহোৱাৰ কৰা। এতিয়া পৰিশ্ৰম মুক্ত বৰ্ষ উদযাপন কৰা, প্ৰেমেৰে আলস্যৰে নহয়। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখিবা, আলস্য যাতে নাথাকে। ঠিক আছে, সকলো সংকল্প পূৰ্ণ হ'লনে? কিবা থাকি গ'ল নেকি? জনকক সুধিছে, কিবা থাকিল নেকি? দাদীয়ে মিচিকিয়াই আছে, খেল পূৰা হৈ গ'ল। এই অপাৰেশ্যননো কি? খেল হ'ল। খেল ভাল আছিল নহয়? ড্ৰিল ছেকেণ্ডত বিন্দু স্বৰূপ হৈ মন বুদ্ধি একাগ্ৰ কৰাৰ অভ্যাসৰ বাৰে বাৰে কৰা। ৰ'বলৈ ক'লেই যাতে ছেকেণ্ডত ব্যৰ্থ দেহবোধৰ পৰা মন বুদ্ধি একাগ্ৰ হৈ নাযায়। এনেকুৱা নিয়ন্ত্ৰণত শক্তি গোটেই দিনটোত ব্যৱহাৰ কৰি যোৱা। এনেকুৱা নহয় যে আদেশ দিলা নিয়ন্ত্ৰণ কৰাৰ আৰু 2 মিনিটৰ পাছত নিয়ন্ত্ৰণ হ'ব, 5 মিনিটৰ নিয়ন্ত্ৰণ হ'ব। সেয়েহে মাজে মাজে নিয়ন্ত্ৰণ শক্তি ব্যৱহাৰ কৰি চাই থাকা। ছেকেণ্ডত হয়, মিনিটত হয়, বহুত মিনিটত হয়, এয়া সকলো পৰীক্ষা কৰি থাকা। এতিয়া সকলোৰে 3 মাহৰ খতিয়ানৰ তালিকা আৰু দৃঢ় কৰিব লাগে। প্ৰমাণপত্ৰ ল'ব লাগে। প্ৰথমে নিজে নিজক প্ৰমাণপত্ৰ দিবা, তাৰপিছত বাপ-দাদাই দিব। ভাল বাৰু। চাৰিওফালৰ পৰমাত্মা প্ৰতিপালনৰ অধিকাৰী সন্তানসকলক, পৰমাত্মা শিক্ষাৰ অধিকাৰী শ্ৰেষ্ঠ আত্মাসকলক, পৰমাত্মা প্ৰাপ্তিৰে সম্পন্ন আত্মাসকলক সদায় বিন্দুৰ বিধিৰে তীব্ৰ পুৰুষাৰ্থী আত্মাসকলক সদায় পৰিশ্ৰমৰ পৰা মুক্ত হৈ থাকোঁতা প্ৰেমৰ সমাহিত হৈ থকা সন্তানসকলক, জ্বালাস্বৰূপ বিশেষ আত্মাসকলক বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। ধাৰণাৰ বাবে বৰদান। শুদ্ধ আৰু সমৰ্থ সংকল্পৰ শক্তিৰে ব্যৰ্থ প্ৰকম্পন সমাপ্ত কৰোঁতা সঁচা সেৱাধাৰী হোৱা। শুদ্ধ আৰু সমৰ্থ সংকল্পৰ শক্তিৰে ব্যৰ্থ প্ৰকম্পন সমাপ্ত কৰোঁতা সঁচা সেৱাধাৰী হোৱা। কোৱা হয়, সংকল্পইও সৃষ্টি ৰচি দিয়ে। যেতিয়া দুৰ্বল আৰু ব্যৰ্থ সংকল্প কৰা, তেতিয়া ব্যৰ্থ বায়ুমণ্ডলৰ সৃষ্টি ৰচনা হৈ যায়। সঁচা সেৱাধাৰী তেওঁ হয়, যিয়ে নিজৰ শুদ্ধ শক্তিশালী সংকল্পৰে পুৰণা প্ৰকম্পনো সমাপ্ত কৰি দিয়ে। যেনেকৈ বৈজ্ঞানিকসকলে অস্ত্ৰৰে অস্ত্ৰ সমাপ্ত কৰি দিয়ে, এখন বিমানেৰে আন এখন বিমান ভূপতিত কৰি দিয়ে, তেনেকৈ তোমালোকৰ শুদ্ধ সমৰ্থ সংকল্পৰ প্ৰকম্পনে ব্যৰ্থ সংকল্প প্ৰকল্পন সমাপ্ত কৰি দিয়ে। আৰু এয়াই এতিয়া এনেকুৱা সেৱা কৰা। শ্লোগান: বিঘিনি ৰূপী সোণৰ সূক্ষ্ম জৰীৰ পৰা মুক্ত হোৱা, মুক্তিবৰ্ষ উদযাপন কৰা। বিঘিনি ৰূপী সোণৰ সূক্ষ্ম জৰীৰ পৰা মুক্ত হোৱা, মুক্তি বৰ্ষ উদযাপন কৰা। ওম শান্তি। সূচনা: আজি মাহৰ 3য় ৰবিবাৰ, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধিয়া 6:50 বজাৰ পৰা 7:30 বজালৈ বিশেষ নিজৰ পূজ্য স্বৰূপত স্থিত হৈ নিজক ইষ্ট দেৱী বুলি বুজি নিজৰ ভক্তসকলৰ মনোকামনা পূৰ্ণ কৰক। দৃষ্টিৰে ভৰপূৰ কৰাৰ দৰ্শনীয় মূৰ্ত হৈ সকলোকে দৰ্শন কৰাই প্ৰসন্ন সেৱা কৰক। সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। বাপ-দাদাই সন্তানসকলক বিশ্বৰ মহাৰজা কৰি তুলিবলৈ পাঠ পঢ়ায়। বিশ্বৰ মহাৰজা হ'বলগীয়াসকল সকলোৰে স্নেহী হ'ব। যেনেকৈ পিতা সকলোৰে স্নেহী আৰু সকলো তেওঁৰ স্নেহী, তেনেকৈ প্ৰত্যেকৰে ভিতৰৰ পৰা তেওঁৰ প্ৰতি স্নেহৰ পুষ্প বৰষিব। সেয়েহে সকলোৰে স্নেহৰ পুষ্পৰ পাত্ৰ হোৱাৰ লক্ষ্য ৰাখা। সহযোগ দিলে স্নেহ পাবা। ওম শান্তি।